সকল ষ্টেডিয়ামত বহি থকা বাইদেউসকল খবৰ কেনেকুৱা ভাল কেইটা বজাত আহিলে আপোনালোক কেইটা 6টা 7টা 8টা 9টা ঠিক আছে মিটিং কেইটা বজাত আছিলে 1টা বজাত কেইটা দিছিলে 2টা বজাত 10টা বজাত কোনে কোনে আহিলে হাত ডাঙকচোন আমি সোনকালে আহিলো 9টা বজাত কোনে কোনে আহিলে হাত ডাঙক 8টা বজাত কোনে কোনে আহিলে হাত ডাঙক 7টা বজাত কোনে কোনে আহিলে 6টা বজাত কোনে কোনে আহিলে 5টা বজাত আহাতো কোনো নাই বাইদেউসকল 5টাত আহিছে সঁচাই কৈছে বাপৰে 11টা বজাত অহা কোনোবা আছে নাই তাৰমানে মিটিং আছিলে 2টা বজাত বাইদেউসকলে 5টা 6টা 7টা 8টা হাউসফুল হয়নে চকী খালী নাছিল আৰু হাউসফুল হৈ গ'ল যদি ৰাতিপুৱা 7টা বজাত আহিছে 8টা বজাত আহিছে কালি ৰাতি টোপনি হৈছিলে নে নাই কালি ৰাতি টোপনি হৈছিলে আপোনালোকৰ কালি ৰাতি এইটোকে চিন্তা কৰি আছে যে কেনেকে ৰাতি পুৱাব সোনকালে গৈ চকী ল'ব পাৰো হয় নে নহয় আপোনালোকৰ ইমান উৎসাহ ঘৰৰ মানুহজনকো কিজানি ৰাতিপুৱা চাহটা বনাই দিয়া নাই আৰু দুপৰীয়াৰ ভাত কোনে বনাব নাজানো এটা মই ৰিকুৱেষ্ট কৰো আপোনালোকে ৰাতিপুৱাৰ চাহু মানুহজনক নোখোৱালে দুপৰীয়াৰ ভাতো নোখোৱালে এতিয়া বেয়াটো মুখহে পাব গতিকে ৰাতি গৈ পেলাই আজিৰ ভাতটো ভাল কৰি বনাই খুৱাব গৰম গৰম হ'ব ৰাতিৰ ভাতটো ধুনীয়াকৈ বনাই খুৱাব হ'ব নে নহ'ব ঠিক আছে অন্তত মোক ইমান বেয়া নাপাব আৰু নহ'লে আজি আমাৰ এই উদ্যমিতা অভিযানৰ সোণাৰী সমষ্টিত পুঁজি বিতৰণত উপস্থিত সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া প্ৰাক্তন সাংসদ তপন গগৈ ডাঙৰীয়া প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া প্ৰেম তামাং ডাঙৰীয়া নিতুমণি প্ৰধান ডাঙৰীয়া নাৰায়ণ লাহন ডাঙৰীয়া লক্ষ্মীনাথ তাছা ডাঙৰীয়া সংগীতা গগৈ ডাঙৰীয়ানী তাৰাচাঁদ আগৰৱালা ডাঙৰীয়া তিলক চন্দ্ৰ নেওগ ডাঙৰীয়া দীপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়া জিলা আয়ুক্ত নেহা যাদৱকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু সন্মানীয় যুৱ বন্ধুসকল সুধীবৃন্দ অলপ আগতে কি খবৰ ভাল ৰাতিপুৱা মই শিৱসাগৰত আছিলোঁ আৰু শিৱসাগৰত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছিলোঁ আজি এতিয়া আমি সোণাৰী সমষ্টিত পুঁজি বিতৰণ কৰিম অহাকালি মই নাজিৰালৈও আহিম আজিৰ সভাখন হ'ল আমাৰ 107 নম্বৰ সভা তাৰ মানে অসমত 126টা বিধানসভা সমষ্টি আছে
আমি এটা এটাকৈ